ঢকুৱাখনৰ বিষ্ণুৰাম দলে ক্ৰীড়া ক্ষেত্ৰত জুবিনৰ 53 সংখ্যক উপজাতিন উপলক্ষে ফুটবল খেল প্ৰদৰ্শন সপ্তশিখাৰ উদ্যোগত আৰু ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সহযোগত ফুটবল খেল অনুষ্ঠিত হয় বিধায়ক নৱকুমাৰ দলে নেতৃত্বত অনুষ্ঠিত প্ৰদৰ্শনীমূলক ফুটবল খেল নৰ্থ ইষ্ট ইউনাইটেড এফসি আৰু অইল ইণ্ডিয়া একাদশৰ মাজত অনুষ্ঠিত হয় খেলখন নৰ্থ ইষ্ট ইউনাইটেড এফসিয়ে অইল ইণ্ডিয়া একাদশক ৩-১ গলত পৰাজিত কৰে খেলৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ব্ৰন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনায় সূৰ্যকণ্ঠ আমাৰ আটাইৰে মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ 53 সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে ঢকুৱাখানাবাসীয়ে সন্মিলিতভাৱে গঠন কৰা সপ্তশিখা অনুষ্ঠানৰ জৰিয়তে আৰু সমগ্ৰ ঢকুৱাখানাৰ নাগৰিক সমাজ আৰু স্থানীয় ৰাইজৰ সহযোগত আজি মাতমৰা বিষ্ণুৰাম দলে খেলপথাৰৰ প্ৰাংগণত দুপৰীয়া আমি সকলোৱে সমবেত হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগতে যিহেতুকে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ক্ৰীড়াৰ অনুৰাগী আছিলে সেইবাবে আমি আজি ইয়াত এখন প্ৰীতিমূলক ফুটবল খেলৰ আয়োজন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে নৰ্থ ইষ্ট ইউনাইটেড এফসি আৰু দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ দুয়োটা টিমে খুব সুন্দৰভাৱে ইয়াত আজি প্ৰদৰ্শনীমূলক ফুটবল আজি প্ৰদৰ্শন কৰিলে সূৰ্যকণ্ঠ আমাৰ আটাইৰে মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ 53 সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে ঢকুৱাখানাবাসীয়ে সন্মিলিতভাৱে